মই উপস্থিত আছোঁ মঙলদৈ মেনাপাৰা ভাগ্য ডেকাৰ ঘৰত। মই প্ৰথমতে এই ঘৰটো আচলতে দেখুৱাম। এইটো হৈছে ভাগ্য ডেকাৰ ঘৰ আৰু এই ঘৰটোৰে তেওঁৰ যিগৰাকী ভাগ্য ডেকাৰ এজন পুত্ৰ আছে। পুত্ৰৰ স্নায়ু ৰোগত আক্ৰান্ত হৈ আছে। আজি 12 বছৰ হ'ল। যি শিশুটো আচলতে 12 বছৰ হ'ল। 12 বছৰ পিছতো মাত নাই বা এনেকুৱা ৰোগত আক্ৰান্ত হৈ আছে। আৰু এই যে দেউতাক নিজে হাজিৰা কৰে, মাকেও এনে মানুহৰ ঘৰে ঘৰে কাম কৰে আৰু এনেধৰণে এতিয়া এই ঘৰখন চলি আছে। আৰু এই যিজন শিশুটোক আচলতে চিকিৎসা কৰিবলৈ অভাৱ হৈছে। আমি দেউতাক আছে, ভাগ্য ডেকাৰ দেউতাক আছে, দেউতাকৰ পৰাই আমি কিছু কথা জানি কি হৈছে আচলতে ল'ৰাটোৰ বয়স কিমান, ল'ৰাটোৰ নাম কি আৰু কি হৈছে। হয়, নমস্কাৰ। এইজন মোৰ ল'ৰাটোৰ নাম হৈছে ৰাজীৱ ডেকা। তাৰ বয়স এতিয়া 12 বছৰ পৰিছে। ইয়াৰ মানে শাৰীৰিকভাৱে অসুস্থ। এইটো জন্মৰ পৰাই আছে তেনেকুৱাকৈ। ভাবিছোঁ আমি মাজতে ভাল হ'ব বুলি, কিন্তু ভাল এতিয়ালৈ আমি দেখা নাই আৰু কি হয় নাজানো। এই চিকিৎসা মাজতে আমি মঙলদৈ মেডিকেলত দেখালোঁ। মেডিকেলত ডক্টৰে কৈছে বোলে ইয়াৰ টাইম ল'ব, এনেই অট'মেটিক আহি যাব। এতিয়া আহি যাব বুলি তেওঁলোকে কৈছেহে, কিন্তু টাইমবিলাক গৈ আছে। কিন্তু এতিয়া আমাৰো বৰ সমস্যাত আমি পৰি গৈছোঁ। মঙলদৈৰ বাহিৰে বেলেগ চিকিৎসালয় আছে, তাতে লৈ গৈছিল নেকি? মঙলদৈৰ বাহিৰত মই নিব পৰা নাই, কাৰণ মোৰ টকা পইচাৰ অভাৱ। মই নিজে হাজিৰা কৰি ভাত খাই কিবা কৰি আছোঁ আৰু তেনে স্থলত মই ল'ৰাটোক কেনেকৈ চাম, কি কৰিম, মই এতিয়া মানে বৰ দুখিত হৈ আছোঁ। সেয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ল'ৰাটিক যাতে উন্নত চিকিৎসাৰ কাৰণে সহায় কৰে, তাৰ বাবে মোৰ আবেদন কৰিলোঁ। হয়, আচলতে যে ভাগ্য ডেকাই আছে মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ কৰিছে। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ব্যক্তিক এনেধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিছে আৰু সেয়ে আজি ভাগ্য ডেকাই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে যে আপুনি মোৰ ল'ৰাটোক এটা চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ক। যিহেতু এই ভাগ্য ডেকা এগৰাকী হ'ল ঘৰে ঘৰে কাম কৰি ফুৰা এজন ব্যক্তি। যদি কাম নকৰে তেতিয়াহ'লে এই ঘৰখন লঘোনে থাকে। আৰু এই হৈছে এইখন ঘৰৰ পৰিয়াল। মাতৃগৰাকী আছে, মাতৃগৰাকী মই আচলতে জানিম। আপুনি এই কেনেধৰণে বা হেৰি কৰি আছে, এতিয়া ব্যৱস্থা কৰি আছে? ইয়াৰ ব্যৱস্থা তাৰমানে এনেকুৱা, স্কুলত লৈ যাওঁ মই। স্কুলত তাতে অকলে মাষ্টৰে ৰাখিব ভয় কৰে, মাক থাকা বুলি কয়। 3 ঘণ্টা মই ছুটী লৈ ৰখিয়ে থাকোঁ। ছুটী হোৱাৰ পিছত আহোঁ। তাৰমানে মাষ্টৰতে হা নকৰে আৰু অন্য কামত মই য'তে যাওঁ ত'তে তাৰমানে তাক লৈয়ে যাব লাগে পিছে। আনকি গা ধোৱা ঠাইত, কাপোৰ ধোৱা ঠাইত বহি থ'ব লাগে। কাপোৰ ধোৱা ঠাইত অসুবিধা কি বাৰু? তাৰ অসুবিধা কি? অসুবিধা মই কথা নকয়, কথা চথা ভালকৈ নকয়, বুজি পায় কিন্তু ক'ব নোৱাৰে। আৰু হেৰি বস্তুবিলাক তাৰমানে এইটো বস্তু এই গাড়ী চাড়ী আহিগিলাকৰ আগেদি লৰ মাৰি গম নাপায়। তাৰমানে গাড়ী লৰ মাৰিব নালাগিব, বুজি নাপায়। আৰু এই বস্তুবিলাক ল'লি তাৰমানে এইটো লাগাৰ বস্তু তাৰমানে ললাখিনিৰ পৰা নালাগা হ'লে বস্তুটো দলিয়াই দিয়ে। তাৰমানে বস্তুটো ইফালে দলিয়াই দিয়ে, কাৰোবাৰ ঘৰত দলিয়াই দিয়ে, কোনোবাই হয়তো বেয়াও পায়। এনেকৈ চলিটোক এনেকৈ বস্তুবিলাক যিকোনো বস্তু দলিয়াই দিয়ে, কোনোবাই বেয়া পাবও পাৰে। বেয়া পালেও আমি সহ্য কৰি থাকোঁ। তাৰমানে এনেকুৱা তাৰমানে চলিটো আমি অসুবিধাত তাৰমানে হেৰি কৰি চলি আছোঁ। খোৱা লোৱা কেনেকুৱা ব্যৱস্থা? খোৱা লোৱা তাৰমানে কিছু নিজে খাই অলপ, হ'লেও তাৰমানে ইমান ভালকৈও নাখায়। খাই অলপ, ভাতটো খাই, ভাতটোৰ বাহিৰে বেলেগ বস্তু সেনেকৈ নাখায়। বা গাখীৰ চাখীৰ আপেল চাপেল সেইবিলাক বস্তু খাব বুজিয়ে নাপায়। এইটো ভাল বস্তু যি খাব লাগিব সেইটো কথা মানে বুজি নাপায়। কোনোবা যদি খাই দেখাওঁ তেতিয়া খাব। যদি এনেকুৱা পিঠা, চাউলৰ পিঠা, সেইটো পিঠা যদি আমি বনাই তাক খুৱাওঁ ভাল কাৰণে, সেইটো বস্তু সি নাখায়। আমি দেউতাক বা মাকে খুৱাই দেখাব লাগিব। ধীৰেশ্বৰী ডেকা মোৰ নাম। আৰু যিগৰাকী কণমানি, আচলতে এই কণমানিৰ পৰাই আমি যি 12 বছৰ বয়স হৈছে, আচলতে এই 12 বছৰ বয়সত এতিয়া মানে ভালদৰে কথা ক'ব নোৱাৰে আৰু যি মনে যি ইচ্ছা তাকে কৰিব বিচাৰে। যি মাত বোল নাই, মাকক খালি আচ্ছা মাত বোল আপোনালোকক কি বুলি মাতে? এনেই মা এষাৰ পাৰে। মা বুলি আমি বাকী ঘৰৰ মা, দেউতা বা দাদা সেইখিনি ক'ব পাৰে, সেইখিনি বুজি পায়, সেইখিনি কয়। মাত্ৰ মা দেউতা আৰু দেউতা এনেধৰণে অকণমান মাত ওলাইছে।
বাবা তোমাৰ নামটো কি Sidi. 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 দেউতাৰ নাম কি Ah, Dodega. Dodega. স্কুলত গৈছা নাই Ah, স্কুলত গৈছা নাই Sulu. 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 আৰু এইয়া এইজন যি পুত্ৰ আচলতে ডেকাৰ যি পুত্ৰগৰাকী আচলতে 12 বছৰ বয়সতো এনেধৰণে এতিয়া মানে এনেধৰণে পৰি আছে কোনো ধৰণৰ মানে টকাৰ অভাৱৰ কাৰণে চিকিৎসা কৰিবলৈ অভাৱ হৈছে সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ব্যক্তিক এনেধৰণে বিনা ধনেৰে চিকিৎসা কৰা দেখা গৈছে সেইকাৰণে ভাগ্য ডেকাই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে যে মোৰ ল'ৰাটোক অকণমান চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে যেন